ডাঙৰ খবৰ এইচএছ ৰিজাল্ট দিব কাইলে পুৱা এইচএছ ৰিজাল্ট দিলে লৰা ছোৱালী সকলে লাভ কৰিব 10,000 25,000 আৰু 6,000 কৈ টকা সিএমৰ ঘোষণা হয় ঠিকে শুনিছে লৰা ছোৱালী সকলে বিশেষকৈ এইচএছ ৰিজাল্ট ঘোষণা হোৱাৰ পিছতে যি সকল লৰা ছোৱালী পাস হ'ব তেওঁলোকৰ পাৰ্সেন্টেজ পাসিং যেটো পৰ্যায় সেই পৰ্যায় অনুসৰি কিছুমানে 10,000 কিছুমানে 25,000 আৰু কিছুমানে 6,000 কৈ টকা লাভ কৰিব আপোনালোকে চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক পৰৱৰ্তী পৰ্যায়ত সেই ফৰ্ম আপোনালোকে কেনেদৰে পূৰ কৰিব কোড পাব সকলোখিনি তথ্য মই স্পষ্ট কৈ দিম মুঠতে আপোনালোকে যদি এইচএছ পাস কৰে এই 2024 বৰ্ষত 10,000 25,000 বা 6,000 টকাৰ ভিতৰত যিকোনো এটা টকা পাবই আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক মই সেই তথ্য আপোনালোকক দিম ডিটেইলছ সহকাৰে এতিয়া ঘটনা হল 10,000 টকা কোন সকলে পাব যি সকলে এমএলএ ফান্ডৰ এমএলএ স্কলাৰশিপৰ টকা পাব তেওঁলোকে 10,000 কৈ পাব আনহাতে যি সকল লৰা ছোৱালীয়ে 60% মাৰ্ক লৈ পাস হৈ যাব ফাৰ্স্ট ডিভিজন লৈ তেওঁলোকে মেৰিট স্কলাৰশিপৰ 25,000 কৈ টকা পাব ইয়াৰ পিছতে যি সকল লৰা ছোৱালীয়ে এমএলএ স্কলাৰশিপো নেপাব বা যি সকল লৰা ছোৱালীয়ে মেৰিট স্কলাৰশিপো নেপাব তেওঁলোকে পাব ৰিজাৰ্ভেশনৰ যেটো স্কলাৰশিপ ওবিসি স্কলাৰশিপ এসসি স্কলাৰশিপ এসটি স্কলাৰশিপ এনেদৰে 6,000 কৈ টকা মাত্ৰ আপোনালোকে সময়মতে ফৰ্ম বিলাক পূৰ কৰিব লাগিব গতিকে আপোনালোকে ৰিজাল্টটো আহিলক অহাৰ পিছতে ফৰ্ম পূৰৰ লিংকস বিলাক মুকলি হ'ব ফৰ্ম বিলাক মুকলি হ'ব মই আপোনালোকক জনাম কাইলে 9 মেত 6 বজাত ৰিজাল্ট 6 নহয় 10 বজাত ৰিজাল্ট অহা কথা মুঠতে ৰিজাল্টটো আহিবই বন্ধুসকল অহাৰ পিছতে আপোনালোকে এই টকা বিলাক লাভ কৰিব লাগিব লাভ কৰাৰ বাবে আপোনালোকে প্ৰথম পৰ্যায়ত ফৰ্ম লাভ কৰিব লাগিব বা অনলাইন কৰিব লাগিব এই সকলো তথ্য মই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত গৈ থাকিম আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু এই ভিডিঅ'টি সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক 12 বিশেষকৈ 12 প্ৰাৰ্থী সকললৈ ধন্যবাদ